হেল্ল' এভৰিৱান, নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু শাওনৰ তৃতীয়টো সোমবাৰ ন, সেইকাৰণে আজি আমি ওচৰতে গ'লোঁ দেই। আজি আমাৰ বালিপাৰাত থকা দুৰ্গা মন্দিৰৰ ওচৰৰ শিৱ মন্দিৰতে গ'লোঁ আৰু মই আমাৰ ভাগিন দুটা। তাতো মানুহ হৈছে বাৰু, গ'লেই হ'ল আৰু ন, নিজৰ ওচৰৰ মন্দিৰটোও ভাল লাগে গৈ। তেনেকৈ ইমান বৰষুণ নহয়, ৰাতিপুৱাৰ পৰা ওলাই একে 10টাতহে গৈছোঁ আৰু মন্দিৰলৈ। ভিৰেই আছিলে বাৰু মন্দিৰতো আজি। এনেকৈ আৰু চাকি তাকি জ্বলালোঁ, জ্বলাই মেলি আৰু পূজা কৰি আৰু এনেকৈ আৰু সোমবাৰটো আজি আৰু ভালে ভালে গ'ল আৰু। সোমবাৰটোত মানে সোমবাৰটো আহিব কেতিয়া আহিব এনেকুৱা লাগে, মানে খুব ভাল লাগে আৰু শাওণ মাহৰ সোমবাৰকেইটা মন্দিৰ গৈ মানে খুব ভাল লাগে। আৰু ইমান মানুহ, সকলোৱে মানে বহুত মনত কিবা কিবি আশা লৈ পূজা কৰে ন, তেনেকৈ আৰু মানুহৰ বহুত ভিৰ, ভাল লাগে আৰু বতৰটো বহুত ঠাণ্ডা আৰু বৰষুণ তেনেকৈ আমাৰ শিৱ মন্দিৰতে গ'লোঁ আৰু ওচৰৰ। গ'লেই হ'ল যিহেতু মন্দিৰ, ভগৱান সকলোতে আছে আৰু। বাই।